হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা কোমোৰাৰ পকৰি ৰেচিপি, যিটো আমি আমাৰ ঘৰত প্ৰায়ে বনাই পেলাই খাওঁ। আৰু আপোনালোকে বাৰু এনেধৰণে বনাই এই ৰেচিপিটো খাইছেনে নাই মোক কমেণ্ট কৰি জনাবচোন। তাৰ কাৰণে আমাক লাগিব এনেদৰে মিহিকৈ কাটি লোৱা কেইটুকুৰামান কোমোৰা, কিন্তু কোমোৰাটো জালি কোমোৰা হ'ব লাগিব, তেতিয়া ফ্ৰাই কৰিলে ভিতৰটো ভালদৰে সিজে আৰু খাবলৈও সোৱাদ হয়। এতিয়া মই ল'ম আধা কাপ বেচনখিনিৰ লগত এড কৰিম সোৱাদ অনুযায়ী নিমখ আৰু এচিকুট হালধি। এই দুইটা মিশ্ৰণ ভালদৰে মিলাই লৈ মই অকণমান পানী দি পেলাই এটা লিকুইড বনাই ল'ম। আৰু আপোনালোকে এইখিনিত বেকিং ছ'ডাও ইউজ কৰিব পাৰে, মই বেকিং ছ'ডা ইউজ কৰা নাই, মই ভালদৰে ফেটি লৈছোঁ কাৰণে। এতিয়া মই কাটি লোৱা কোমোৰাখিনি এপিচ এপিচকৈ ভালদৰে বেচনত ডুবাই লৈ বেচনখিনি ভালদৰে কোমোৰাৰ গাত লগাই এপিচ এপিচকৈ ৰিফাইণ্ড তেলত ফ্ৰাই কৰি ল'ম। এতিয়া আমি ৰিফাইণ্ড অইল গৰম কৰি এনেদৰে কোমোৰা কেইটুকুৰ বেচনৰ পৰা উলিয়াই লৈ ভালদৰে বেচনখিনি কোমোৰা গাত লগাই দুপিচ দুপিচকৈ আমি তেলত ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে মনত ৰাখিব, গেছৰ ফ্লেমটো সদায় মিডিয়াম কৰি ৰাখিব, নহ'লে পকৰিকেইটা তলৰ পৰা জ্বলি যোৱাৰ চান্স থাকে। আৰু এনেদৰে তেলত দিয়াৰ পিছত আপোনালোকে এবাৰ এবাৰ লুটিয়াই দিব, যাতে দুইটা ফাল ভালদৰে ফ্ৰাই হয়। এয়া চাওক, আমাৰ বেচনৰ পকৰিকেইটা হৈয়ে গৈছে। এতিয়া বেচনৰ পকৰিকেইটাৰ পৰা তেলটো ভালদৰে যাবলৈ দি এখন ডিছত আমি পকৰিকেইটা উলিয়াই ল'ম। এয়া চাওক, আমাৰ বেচনৰ পকৰিকেইটা ৰেডি হৈ গ'ল। আৰু আপোনালোকে ঘৰত এবাৰ এনেদৰে বনাই পেলাই খাই চাব, আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।